বস্তুটো আৰু 100 টকা 200 টকাত লৈ আহে, ডিঙিত বান্ধিব। বেছি লয় পইচা। বাপে মানে অকণমান অভ্যাস আছে। আগত মানে এতিয়া 600-700 টকা বাঢ়িলে, তেওঁলোকৰ ঘৰৰ ওচৰত এইটো চলি আছে মানে। হা, সেইকাৰণে আমি অন্ধবিশ্বাসত এতিয়া থাকিব নালাগে। আমি ৰামকৃষ্ণ নাম অভেদ কবচ হিচাপে পিন্ধিব লাগিব। আপোনাক ৰামকৃষ্ণ যেতিয়া অভেদ কবচ হিচাপে পিন্ধিল, বেলেগকে আৰু আপোনাক তাবিজ লোৱাৰ প্ৰয়োজন নাই। যেনেকে ভক্ত প্ৰহ্লাদে ৰামকৃষ্ণটো অভেদ কবচ হিচাপে লৈছিলে, বুজিছেনে বা দেই? তেওঁ খাওঁতে ৰাম, বহোতে ৰাম, পিন্ধোতে ৰাম। আৰু ভক্ত প্ৰহ্লাদক হিৰণ্যকশিপুৰ নানান দুৰ্গতি দিলা, বহুত দুৰ্গতি দিলে। 100টা হাতীৰে গছকালে 7 বছৰৰ শিশুক পৰ্বতৰ পৰা পেলাই দিলে, পাহাৰৰ পৰা। সৰ্প ধ্বংসন কৰালে, হয়নে? সৰ্প ধ্বংসন কৰালে, গৰম তেলত সিজালে, তথাপিও তেওঁৰ লোম এটাও লৰাব নোৱাৰিলে। কি কাৰণে? হৰিৰ নামৰ প্ৰভাৱে তাৰ লোম নলৰিলা বুলি কৈছে। তেনেকুৱা সুদৃঢ় বিশ্বাস আমাৰ হ'ব লাগিব ভগৱানৰ প্ৰতি। কিন্তু আমি বিশ্বাস 3 প্ৰকাৰ: অকল বিশ্বাস, দৃঢ় বিশ্বাস আৰু সুদৃঢ় বিশ্বাস। কিন্তু আমি 4 নম্বৰ বিশ্বাসটোত এতিয়া আছে, বোলে অন্ধ বিশ্বাস, হয়নে বাৰু? অন্ধবিশ্বাসত আছে। এই অন্ধবিশ্বাসৰ পৰা আমি আঁতৰিব লাগিব। কেইদিনমানৰ আগত আপোনালোক জানে, গহপুৰত 2টা বগা ঘোঁৰা ওলাইছিলে। গহপুৰত বগা ঘোঁৰা 2টামান ওলাইছিলে। আইসকলে চব মিলি সেই গহপুৰৰ বগা ঘোঁৰা 2টাক সেন্দুৰ লগাই ৰঙা কৰি দিলে। চেলেং গামোচা পিন্ধাই কি কৈছিলে? বোলে ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক, আঁতৰি দিয়ক, আঁতৰি দিয়ক, ডাঙৰীয়া আহিছে। তেতিয়া আমাৰ মুছলমান ভাই এজনৰ আছিলে ঘোঁৰা 2টা, গৈ কিনি কৈছে, বোলে এইটোতো মোৰ ঘোঁৰা আছিলে, বোলে তহঁতি বোলে কি কৰিলি? বোলে এইটো ডাঙৰীয়া চাঙৰীয়া একো নহয়, হয়নে বাৰু? মমিন ককাইৰ ঘোঁৰা আছিল, আপোনালোক পাইছে ফেচবুকত। তো ইমানেই অন্ধবিশ্বাস। বোলে কিহৰ কাৰণে হৈছে? কাৰণ ভাগৱত শ্ৰৱণ নকৰে আৰু গুৰুৰ অভাৱ। বোলে অসমৰ গুৰু বোলে আমাৰ গৃহতে আছে। অন্ধলাই নেদেখিলো তাক বুলি লক্ষ্মীনাথ বেজবৰুৱাই কৈছে। সেইকাৰণে গুৰু নথকাৰ কাৰণে আজি তেনে অৱস্থা হৈছে। সেইকাৰণে আমি ভগৱন্ত এই কথাটোকে কৈছে যে নেৰিবা বেদৰ পথ সজ্জন জনৰ মত, ব্ৰাহ্মণত কৰিবা ভকতি, আপুনি ঈশ্বৰে দেখা ব্ৰাহ্মণক মান্য কৰি, জগতকে দেন্ত অনুমতি। তাৰপিছত পাঠত আৰু কি ওলাব অকণমান কৃষ্ণ জীৱা কিছু আছে ধন, তেজা তাৰ মোহমন, কিছু ব্যয় কৰা হৰি অৰ্থে, তেবে সে ভকতি বাঢ়ে, মাধৱত প্ৰেমচৰে, ও তেবে ধন নযায় তাৰ ব্যৰ্থ, ভক্ষ ভোজ্য বস্তু যত, গৃহে হুৱে উপগত, তাতো মোহ তেজিও কয়াতি, মাধৱত নিবেদিয়া, দুখী দৰিদ্ৰক দিয়া, বৈষ্ণৱত কৰিও মিনতি। ৰাম নেৰিবা বেদৰ পথ,
সজ্জন জনৰ মত ব্ৰাহ্মণত কৰিবা ভকতি আপুনি ঈশ্বৰ দেখা ব্ৰাহ্মণক মান্য কৰি ও জগতকে মতি কৃষ্ণক ভজিবু বুলি দুৰ্জনত নকহিবা অনিন্দানু বুলিবা গৰ্ব কৰি নকৰিবা হেতু বাদ প্ৰমাদ কনলংঘিবা কৃষ্ণত শৰণম নে ধৰি তেবেশে তৰিবা ঘূৰ দুখন কৰিবা মূৰ অজি কিছু বুলিলো শিক্ষা বাণী শুনা খবে নৰ নাৰী ডাকি বোলা হৰি হৰি ও যাব একে থাকে প্ৰাণ খনি কৃষ্ণ কৃষ্ণ ৰজা পৰীক্ষিত মৰিব 7 দিনৰ পিছত আৰু আমিও মৰিম 7 দিনৰ ভিতৰত সেইকাৰণে ৰজা পৰীক্ষিতে এটা উত্তম প্ৰশ্ন কৰিছিলে ভাগৱতত ৰজা পৰীক্ষিতে শুকগুৰুক কৈছে যে আতা পিচ্ছামি সংসিদ্ধিনম যোগিনম পৰমম গুৰু পুৰুষয়ো ইয়ৎকাৰ্যো মিৰিয়মানস্য সৰ্বদা আমি মিৰিয়মান লোক আমি কি কৰিব লাগিব আমি মৃত্যুমুখী মানুহ এদিন দুদিনকে সূৰ্যৰ লগত আয়ু যেন হৰয় আমি মৰিবলৈ গৈ আছোঁ আমাৰ বাপে কৈ গ'ল এতিয়াই যে আমাৰ ইয়াৰ পৰা চুলিবিলাক পকিবলৈ আৰম্ভ হৈ গ'ল বোলে ইয়াত এইটো আমাক প্ৰথম সংকেত দিছে মানে এটা ইণ্ডিকেশ্যন যে এতিয়া তই বুঢ়া হৈছ এতিয়া শৰীৰ ভকতৰ সংগ নামঘৰলৈ যা তথাপিও মানুহটা কি কৰে জানিনে ইণ্ডিকা লগাই কৰে